এইটো এটা হৈছে অট'মেটিক প্ৰিণ্টিং মেচিন। ভেৰাইটি ধৰণৰ প্ৰিণ্ট কৰিব পাৰে, যেনেধৰণে ইয়াত টি চাৰ্ট আৰু এইটো যেনেকৈ ইয়াত লগাই থৈছে এইটো টি চাৰ্ট বা চেণ্ডেলবিলাকত বা যিকোনো বস্তু ইয়াত এতিয়া এনেকৈ ধৰণে কাষ্টিং কৰি দিছে। এইবিলাকো খুব প্ৰয়োজনীয়। এইটো এটা বেগ বনোৱা ইউনিট, দেখিছে? কেণ্টন ফেয়াৰত নাইক বিভিন্ন ধৰণৰ হেভি ডিউটি মেচিনৰ পৰা ইত্যাদি কৰি আপোনালোকে বিচৰা ভাবিব নোৱাৰাকৈ কিছুমান মেচিনেৰী ইয়াত পোৱা যায়, যিটো মই 10 দিন ভিডিঅ' কৰিলেও শেষ নহ'ব। ভাবক, এইবিলাক প্ৰতিটো মেচিনৰ মই ডেষ্টিনেশ্যন দিয়া অকণমান অসুবিধা হৈ যায়, গতিকে থুলমূলকৈ গোটেইবোৰে অলপ অলপ দেখাইছোঁ। আৰু সময় নাই, খোজ কাঢ়ি মানুহৰ ভিৰৰ মাজত আমনি লাগি গৈছে, ভৰি বিষাই গৈছে। প্ৰতিটো বস্তু প্ৰয়োজনীয়। এইবিলাক বেজ বনাইছে, এইটোতো আমাক প্ৰয়োজন বস্তু। আমি এনেকুৱা ধৰণৰ এটা ব্যৱসায়ী উৎস। এইবিলাক লগো বা যিকোনো ধৰণৰ বেজ লগো আদি এনেকৈ ধৰণে বনাব পাৰে। আনকি ইয়াত আৰ্টো কৰিব পাৰে। এইবিলাক বস্তু ইমান ধুনীয়াকৈ বনাইছে। আমাৰ কনক কি, তেওঁ যিখিনি কাম কৰি থাকে, ইয়াৰ নাম কনক গগৈ। তেওঁ এনেকুৱা ধৰণৰ মেচিন এটা মোক বহু দিনতে ডিমাণ্ড কৰিছিলে, সেইটো সময়ত মই দেখা পোৱা নাছিলোঁ। এতিয়া অৱশ্যে চাইনাৰ পৰা নিয়াটো ইমান সম্ভৱ নহয়, গতিকে যিকোনো ধৰণৰ ডিজাইন মল্ড কৰিবৰ কাৰণে এইবিলাক মেচিন এই যায়। কি সুন্দৰ সুন্দৰ ডিজাইন কৰিছে এনেকুৱা ধৰণৰ মেচিনৰ জৰিয়তে। এইবিলাক হৈছে প্লাষ্টিক CNC কাটিং মেচিন। বিভিন্ন ধৰণৰ মেচিন, এইবিলাক আমাক প্ৰয়োজন নাই, কিন্তু হ'লেও ইয়ালৈ আহিছোঁ যেতিয়া 2-4টা ভিডিঅ' ফিল আপ কৰি পেলাই ভিডিঅ' লৈ গৈছোঁ, টাইম পাছ কৰি আছোঁ আৰু নেদেখা বস্তু চাই ভালো লাগে। এইবিলাক হেভি ডিউটি ড্ৰিল মেচিন, বহুত হেভি ডিউটি, ডায়মণ্ড কাটিঙৰ পৰা ইত্যাদি কৰি হেভি। এইবিলাক বাচন বৰ্তন কুকাৰ এনেকুৱা ধৰণে চেপ বনায়, এইবিলাক বনোৱা মেচিন হেভি ডিউটি। এই মেচিন কৰিছে এনেকুৱা ধৰণৰ, এইবিলাক চব ইয়াত চেপ বনাইছে। ইয়াত গৈ এইটো মল্ডিং পলিচিং চব হয় ইয়াতে। এনেকুৱা ধৰণৰ মেচিন আপোনাৰ এইটো এটা সম্ভাৱ্য বস্তু। আপোনালোকে নিশ্চয় আশা কৰিবলৈ আগবাঢ়ি আহিব, এনেকুৱা ধৰণৰ কামো আপোনালোকে কৰিব পাৰে। হেভি ডিউটি CNC কাটিং মেচিন, এইবিলাক ডিজাইন আছে। ইয়াত কম্পিউটাৰ প্ৰগ্ৰেমিং কৰাৰ পিছত অট'মেটিকলি ডিজাইনবিলাক চেট কৰি কাটি যায়। ইয়াত এই এমটি বটলখিনি তাত তলত ভৰাই থৈ দিয়া আছে। বটল নহয়, এইবিলাক টেমা, খালী টেমাবিলাক, ঠিক আছে। এই টেমাবিলাক এনেকৈ ধৰণে ওপৰলৈ গৈ আছে, গৈ সেইফালেদি লাহে পিচকৈ এনেকৈ ধৰণে যায়। প্ৰতিটো পিচ এইফালে আহি আছে। 1 2 3 4 5 6 7 ছেকেণ্ডৰ মূৰ। 1 2 3 4 5 6 7 ছেকেণ্ডৰ মূৰত এনেকৈ খালী বটলবিলাক গৈ আছে। বৈয়ামবিলাক গৈ এইফালেদি ইয়াত গৈ ওপৰৰ পৰা সেই মেটেৰিয়েল সোমাই আছে। এই তাত মেটেৰিয়েলবিলাক দিয়া থাকে, তাত বস্তুবিলাক তাত দিয়া থাকে। দিয়াৰ পিছত এইফালেদি তলত গৈ এই পজিশ্যনটোত ফিলিং হৈছে। এইটো ফিলিং, এই ওপৰৰ ফালৰ পৰা এইটো ফিল হৈছে, ফিলিং হৈছে। কম দেখাইছে এতিয়া জাষ্ট ডেমনষ্ট্ৰেশ্যনৰ কাৰণে। ফিলিং হৈ পেলাই ইয়াৰ ওপৰত এখন ঢাকন লাগিব। ইয়াত এখন ঢাকন লগ লাগি পেলাই তললৈ গুচি যায়। এতিয়া ইয়াক তলফালে পঠিয়াই দিছে, ইয়াত পেকিং কৰি দিছে। এইটো এনেকৈ ধৰণে ইয়াতে তলফালৰ পৰা এখন ঢাকন লাগি যায় আৰু পেকিং হৈ গুচি যায়। এইবিলাক চব পেকেজিং মেচিন, প্ৰচেছিং ইউনিট। আৰু এইবিলাক হ'ল ৰিং বনোৱা মেচিন। ঘৰৰ চাইজত যেনেকৈ ৰিং বনায়, এইবিলাক সেইফালৰ পৰা পাইপ আহি আছে, মটৰ চলি আছে। এই ৰিং বনোৱা গজাল বনোৱা মেচিন মই আপোনালোকক দেখাই আছোঁ। এইডাল ৰডডাল ইয়াতে চিধা হৈ যায়, চিধা হৈ পেলাই ইয়াত সেয়া এটা হিচাপত কাট কৰি দিয়ে। কিমান স্পীডত কাম হয়। যিবিলাক কনষ্ট্ৰাক্টৰ বিল্ডিং কনষ্ট্ৰাকশ্যন কৰে, তেওঁলোকৰ কাৰণে এই মেচিনটো অতি প্ৰয়োজন। সেইটোৱে নহয়, অকল ভেৰাইটি শ্বেপত এনেকুৱা ধৰণৰ এইবিলাক যিকোনো ধৰণৰ শ্বেপটো তাত ডিজাইন কৰি দিলে ডিজাইন হৈ যায়। এইবিলাক নট বলটো বনাইছে, স্ক্ৰু, এইটো দেখিছে।
এই মেচিনটো তেনেকৈ আহি আছে কাটি আছে। এইটো এতিয়া ডেমো হৈ থকা নাই। এই মেটেৰিয়েলটো এইফালে সোমাই যাব স্কিনটো, আৰু সেইফালে গৈ পেলাই তাত এনেকুৱা ধৰণৰ স্ক্ৰু হৈ যায়। এইবিলাক সৰু সৰু বক্স বনোৱা, আমি যিকোনো ধৰি লওক গিফ্ট পেকিঙৰ কাৰণে এনেকুৱা ধৰণৰ পেকিং ইয়াত ছেভ কৰি আছে। গিফ্ট পেকেজিং বা এনেকুৱা বক্স পেকিং, এইখন কাগজখন তাত দি দিয়াৰ লগে লগে শ্বেপত এনেকৈ ধৰণে আহি যায়। ইয়াত অকল এটা ডিজাইনে নহয়, বিভিন্ন ধৰণৰ ডিজাইন কৰিব পাৰে। ভিডিঅ' নবনাওঁ, নাচাওঁ বুলি কৈ কিছুমান মেচিন চাবলগীয়া হয়। এইবিলাক চব ৰবটিক মেচিন। এইবিলাকতো কথাই নাই। আমাৰ যিবিলাক অট'মোবাইল ছেক্টৰ বা যিকোনো ধৰণৰ মেচিনেৰী, এনেকুৱা ধৰণৰ বেৰিং, বিভিন্ন ধৰণৰ বেৰিং প্ৰয়োজন হয়। এইখিনি হৈছে এনেকুৱা ধৰণৰ বেৰিং বনোৱা, ছেট কৰা মেচিন, কাটিং ইত্যাদি। চাইবাৰ শ্বু, বাৰ শ্বু, কাটিং কৰিবৰ কাৰণে বহুত হাই স্পীডত কাটিং কৰে হেভি বস্তু। বৰ্ণনা দিবলৈ উপায় নাই মানে, গতিকে সময় নাই, দৌৰি গৈছোঁ। ইমান ডাঙৰ বৃহৎ এটা এলেকা কেনেকৈ চাব পাৰে, চব ভাবক কিমান ডাঙৰ। ইয়াত এইবিলাক কমন আইটেম, পাৱাৰ টুলছ। এইটো বৃহৎ এলেকা, মানে দেখাই দিয়াটো একেবাৰে সম্ভৱ নহয়। গতিকে থুলমূল আভাস এটা মই দি ইয়াৰ পৰা আঁতৰি গৈছোঁ। এইবিলাক প্ৰয়োজনীয় মেচিনেৰী, এনেকুৱা ধৰণৰ পেকেজিং, এই যে ডিজাইন কৰা যে আইচক্ৰীম বনোৱাৰ পৰা ইত্যাদি কৰি, ইয়াত প্লাষ্টিকতে বস্তুটো দেখাই আছে ফিলিং কৰা। ইত্যাদি বিভিন্ন ধৰণৰ। এইবিলাক সৰু সৰু পাইপ বনোৱা মেচিন। এইবিলাক পাইপডাল দেখিছে, সেই পাইপত ফুটা কৰি দিছে। আমাৰ যিবিলাক ড্ৰিপ ইৰিগেশ্যনৰ পাইপ, এই পাইপবিলাক বনোৱা এনেকুৱা ধৰণৰ মেচিন। এইবিলাক অলপ ডাঙৰ পাইপ বনোৱা মেচিন, চব পাইপ বনোৱা মেচিন। এইবিলাক চব ৰবটিক মেচিনেৰী, ডিজাইন কৰে, কাটিং কৰে বা প্ৰিণ্ট কৰে, এনেকুৱা ধৰণৰ বস্তু। ডাঙৰ ফেন, কিমান ডাঙৰ ফেনৰ কোম্পানী। আমি জেনেৰেলি ইণ্ডিয়াৰ বাটালা, পাঞ্জাৱৰ পৰা CNC মেচিন লৈছোঁ। ইয়াৰ মেচিন আৰু তাৰ মেচিনৰ বহুত হাই কোৱালিটি। এইবিলাক চব ষ্টিল, বুজিছে কিমান হাই, তাৰ এইবিলাক মেক্সিমাম কাষ্ট আইৰণ। গতিকে ইমান সময়ে চাইনা যাত্ৰাৰ মোৰ শেষৰ দিনাৰ এটি ভিডিঅ' পুনৰ আপলোড কৰিলোঁ, আৰু 4-5টা ভিডিঅ' আপোনালোকৰ আপলোড কৰিম। ধন্যবাদ, শুভৰাত্ৰি।